ছাত্ৰ ছাত্ৰীসকল আমি পুনৰ ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ মাজলৈ আহিছোঁ। আমি আলোচনা কৰিছিলোঁ যে কেনেদৰে ভাৰতীয় সংস্কৃতিত সমন্বয় সাধন হৈছিল। যোৱা ক্লাছত পাইছিলোঁ যে ভাৰতীয় সংস্কৃতিৰ উৎস কালৰে পৰা মানে ভাৰতীয় সংস্কৃতিৰ সৃষ্টিৰ দিনৰে পৰা যথেষ্ট টনকিয়াল আৰু সুসংগঠিত আছিল, যাৰ বাবে বাহিৰৰ বিভিন্ন অভিযান বা বাহিৰৰ প্ৰভাৱে ভাৰতীয় সংস্কৃতিক ম্লান কৰিব পৰা নাছিল। দ্ৰাবিড়ৰ লগত আৰ্যসকলৰ সংস্কৃতিৰ সমন্বয় হৈছিল, অৰ্থাৎ আৰ্য অনাৰ্যৰ স্বাৰ্থবৃদ্ধিৰ নিয়ম, দেৱ দেৱীৰ পূজাৰ উপাসনাৰ পদ্ধতিকে ধৰি বিভিন্ন ধৰণেৰে সমন্বয় সাধন হৈছিল। সেইখিনিলৈকে আমি আলোচনা কৰিছিলোঁ। এতিয়া কৈছে, পাঠত বৰ্ণনা কৰিছে, বুৰঞ্জীয়ে কয় গ্ৰীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিল যদিও তেওঁলোকে গ্ৰীকসকলৰ জীৱনলৈ ভালেখিনি পৰিৱৰ্তন আনিছিল। মই দফা অনুযায়ী মূল কথা কৈ যাম আৰু প্ৰয়োজন সাপেক্ষে কিতাপখনৰ পাঠটোৰ দৰকাৰী বাক্যকেইটা তোমালোকৰ আগত উল্লেখ কৰি যাম। এইটো দফালৈ আহিছোঁ। বুৰঞ্জীৰ সাক্ষ্যমতে আমি এটা কথা জানো বা বুৰঞ্জীয়ে আমাক তথ্য দাঙি ধৰে যে গ্ৰীকসকলে মাইকেনিয়ান জাতিটোক পৰাজিত কৰিছিল। মাইকেনিয়ানৰ সম্বন্ধে যি তথ্য পোৱা যায়, প্ৰায় খ্ৰীষ্টপূৰ্ব 15 পৰা 13 শতিকা মানে ব্ৰঞ্জৰ যুগত তেওঁলোকৰ অস্তিত্ব অনুমান কৰিব পাৰি। আৰু মাইকেনিয়ান আছিলে এটা যুঁজাৰু জাতি, কিন্তু তেওঁলোকৰ সংস্কৃতি ইমান উন্নত আছিল, ইমানেই আদৰ্শৰ প্ৰতীক আছিল তেওঁলোক মাইকেনিয়ান জাতিটো, যে শক্তিশালী গ্ৰীকসকলে সেই মাইকেনিয়ান জাতিক পৰাজিত কৰিছিল। হয়, মাইকেনিয়ানৰ ৰাজ্য গ্ৰীকসকলে দখল কৰিছিল, কিন্তু মাইকেনিয়ানসকলে যি আদৰ্শৰ পোষকতা কৰিছিল, যি সংস্কৃতি পালন কৰিছিল, যিখিনি ৰীতি নীতি তথা আদৰ্শৰে মাইকেনিয়ানসকলে জীৱন ধাৰণ কৰিছিল, সেইখিনিক কিন্তু গ্ৰীকসকলে পৰাজিত কৰিব পৰা নাছিল। শক্তিৰ ফালৰ পৰা মাইকেনিয়ান জাতি গ্ৰীকসকলৰ অধীন হৈছিল, তথাপি মাইকেনিয়ানসকলৰ সেই উচ্চ সংস্কৃতি তথা আদৰ্শই গ্ৰীকসকলক আকৰ্ষণ কৰিছিল আৰু গ্ৰীকসকলে সেই পৰাজিত জাতিৰ পৰা তেনেধৰণৰ আদৰ্শ গ্ৰহণ কৰি তেওঁলোকে নিজৰ জীৱনত প্ৰয়োগ কৰিছিল। গতিকে কৈছে যে বুৰঞ্জীয়ে কয় গ্ৰীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিল যদিও তেওঁলোকে গ্ৰীকসকলৰ জীৱনলৈ ভালেখিনি পৰিৱৰ্তন আনিছিল। আৰু একেটা কথা ক'ব পাৰি ৰোমানসকলৰ ক্ষেত্ৰত। ৰোমানসকলে যেতিয়া গ্ৰীকসকলক পৰাজিত কৰিছিল, গ্ৰীক সাম্ৰাজ্য ৰোমান সাম্ৰাজ্যৰ অধীন হৈছিল, একেধৰণেৰে গ্ৰীকসকলে পালন কৰা ৰীতি নীতি আদৰ্শ সংস্কৃতিক ৰোমানসকলে অগ্ৰাধিকাৰ দিছিল। গতিকে দেখা যায় যে একোটা সংস্কৃতি সম্পন্ন জাতিক, একোটা উচ্চ আদৰ্শৰ পালন কৰা জাতি যদিও ৰাজনৈতিকভাৱে বা শাসনৰ ফালৰ পৰা কাৰোবাৰ তলতীয়া হয়, সেই তলতীয়া জাতিৰ আদৰ্শয়ো কিন্তু উচ্চ বা শক্তিশালী জাতিটোক আকৰ্ষণ কৰিব পাৰে। সেইবাবে কোৱা হৈছে ৰাজ্য জয় হৈছিল সঁচা কথা, সেই বুলি আত্মাৰ জয় হোৱা নাছিল। অৰ্থাৎ গ্ৰীকসকলেও মাইকেনিয়ানসকলৰ আত্মাক জয় কৰিব পৰা নাছিল, কিয়নো মাইকেনিয়ানসকলে আত্মাৰ জৰিয়তে যিখিনি নিয়ম পালন কৰিছিল, তেওঁলোকে যিখিনি নিয়ম হৃদয়ংগম কৰি তেওঁলোকৰ জীৱনটোক সুচাৰুৰূপে পৰিচালিত কৰিছিল, সেই নিয়মখিনি গ্ৰীকসকলে পালন কৰি লৈছিল। একেদৰে ৰোমানসকলে যেতিয়া গ্ৰীকসকলক পৰাজিত কৰিছিল, ৰোমানসকলে পালন কৰা তেওঁলোকৰ হৃদয়ত স্থান লোৱা সেই আদৰ্শ, সেই সংস্কৃতিয়ে কিন্তু ৰোমানসকলক বিমুখ কৰিব পৰা নাছিল, বৰঞ্চ ৰোমানসকলে গ্ৰীকসকলৰ পৰা সেই আদৰ্শ গ্ৰহণ কৰিছিল। গতিকে পৰাজিত জাতিটোৰ, যিটো জাতি পৰাজিত হয়, গ্ৰীকসকলৰ ক্ষেত্ৰত মাইকেনিয়ান পৰাজিত জাতি আৰু ৰোমানসকলৰ ক্ষেত্ৰত গ্ৰীকসকল পৰাজিত জাতি, এই দুয়োটা পৰাজিত জাতিৰ উচ্চ সংস্কৃতিয়ে, উচ্চ আদৰ্শই, শ্ৰেষ্ঠ ৰীতি নীতিয়ে সেই বিজয়ী জাতিটোৰ, যিটো শক্তিশালী জাতি, যিটো জাতিয়ে জয়লাভ কৰিছিল, সেই শক্তিশালী জাতিটোৰ বা বিজয়ী হোৱা জাতিটোৰ জীৱন জয় কৰিছিল আৰু তেওঁলোক নৈতিক তথা সাংস্কৃতিকভাৱে এই দুৰ্বল জাতিটোৰ ওচৰত নতশিৰ হৈছিল।
তেনেধৰণে ভাৰতৰ আদিম আদিবাসীসকল আছিল যিসকলে ভাৰতত আগৰ পৰা বাস কৰিছিল। সেইসকল মানুহ আৰ্যসকল যেতিয়া ভাৰতলৈ আহে আৰ্যসকলৰ ওচৰত পৰাজিত হৈছিল। শক্তিৰ ফালৰ পৰা সাম্ৰাজ্যৰ ফালৰ পৰা ভাৰতৰ আদিম অধিবাসীসকল আৰ্যসকলৰ ওচৰত পৰাজিত হৈছিল। তথাপি কিন্তু আৰ্যয়ে যদিও বিজয় লাভ কৰিছিল, আৰ্যসকলে যদিও আদিম অধিবাসীৰ ওপৰত বিজয় লাভ কৰিছিল, তথাপিতো কিন্তু আৰ্যসকলৰ যিখন সাংস্কৃতিক ক্ষেত্ৰ, আৰ্যসকলে যিবোৰ ৰীতি নীতি পালন কৰে তাত বহুখিনি অনাৰ্যৰ নিয়মৰ উপাদান দেখা যায়। অনাৰ্যৰ কৃষ্টিসমলে আৰ্যৰ ভঁৰাল বহুখিনি চহকী কৰিছিল। আমি ইতিমধ্যে যোৱা ক্লাছত এই বিষয়ে আলোচনা কৰিছিলোঁ আৰু সেই কথাটোকে এতিয়া কৈছে যে তেনেধৰণেই বিজিত বা পৰাজিত, শক্তিশালী বা দুৰ্বল যিয়েই নহওক, এই দুয়ো জাতিৰ মাজত বা সকলোৰে মাজত এক সমন্বয়ৰ কাহিনী পোৱা যায় বা সমন্বয় হোৱাৰ বিভিন্ন উদাহৰণ এনেধৰণে পোৱা যায়। আৰ্যসকলৰ বহুখিনি সাংস্কৃতিক সমল অনাৰ্যসকলৰ পৰা গ্ৰহণ কৰা আৰু সেই কথা আমাক বুৰঞ্জীয়ে তথ্য দাঙি ধৰে। কেৱল সেয়াই নহয়, অকল জীৱন ধাৰণৰ প্ৰণালীৰ ক্ষেত্ৰতে নহয়, এই ধৰণৰ জীৱন ধাৰণৰ প্ৰণালী বা অন্যান্য দিশত পালন কৰা বা সৃষ্টি হোৱা সমন্বয় তথা সংমিশ্ৰণক বাদ দিও ভাৰতীয় সংস্কৃতিয়ে আন বহু ধৰণৰ বিস্তাৰ লাভ কৰিছিল। বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকেই ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। এই বাক্যটো কেতিয়াবা 1 নম্বৰৰ কাৰণে প্ৰশ্ন দিয়ে। যি সময়ত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ হৈছিল সেই সময়তেই ভাৰতীয় সংস্কৃতিৰ বহু বেছি বিস্তাৰ হোৱা বুলি জনা যায়। কোনো কোনো পণ্ডিতে মত প্ৰকাশ কৰি কয় যে খ্ৰীষ্টীয় চাৰ্মন অন দি মাউণ্টৰ গুৰিত বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। অৰ্থাৎ খ্ৰীষ্টানসকলৰ মতামতৰ লগত, ধৰ্মীয় আদৰ্শৰ লগত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় আদৰ্শৰ মিল আছে বুলি ভবা হয়। চাৰ্মন অন দি মাউণ্ট হৈছে যীশুৰ বক্তব্য আৰু নীতি শিক্ষাৰ সমষ্টি। যীশুৰ ধৰ্মীয় প্ৰধান 5টা কথাত গুৰুত্ব দি যীশুৱে ধৰ্মীয় শিক্ষাৰ বাণী প্ৰচাৰ কৰিছিল আৰু এই বাণীক তাৰ ভিতৰত এই বাণীকেই শ্ৰেষ্ঠ বুলি কোৱা হয়। খ্ৰীষ্টান ধৰ্মৰ শিষ্যত্ব গ্ৰহণৰ নীতিবোৰ এই বাণীত পোৱা যায়। মই চমুকে কৈছোঁ তোমালোকক, ইয়াৰ বিষয়ে যথেষ্ট বহলভাৱে আছে, আমাক ইমানখিনি এতিয়া প্ৰয়োজন নাই যিহেতু। গতিকে হয়তো সেইবাবেই খ্ৰীষ্টান ধৰ্মৰ লগত বৌদ্ধ ধৰ্মৰ মিল আছে বুলি ভবা হয়, কিয়নো বৌদ্ধ ধৰ্মতো পঞ্চশীলৰ তত্ত্বক গুৰুত্ব দিয়া হয়। গতিকে বৌদ্ধ ধৰ্মৰ লগত খ্ৰীষ্টান ধৰ্মৰ মিল আছে, সেয়া হৈছে ধৰ্মীয় সমন্বয়। তেনেধৰণেই চুফীবাদৰ মূল হৈছে কোৰাণ শাস্ত্ৰ। আকৌ চুফীবাদ আৰু হিন্দুসকলৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব, আগতে কেতিয়াও নোহোৱা মিল দেখা যায়। চুফীবাদৰ মূল হৈছে আৰু চুফীবাদৰ মূলৰ লগত চুফীবাদে যি কোৰাণ শাস্ত্ৰৰ পোষকতা কৰে, হিন্দু ধৰ্মৰ যি উপনিষদৰ দৰ্শন আছে তাৰ মতে ব্ৰহ্ম সত্য, জগত মিথ্যা। অৰ্থাৎ সমগ্ৰ মানৱ জীৱন মায়ামোহেৰে আৱৰা, তাত কেৱল ব্ৰহ্ম ওমকাৰহে সত্য। আৰু সেই ক্ষেত্ৰত ইছলাম ধৰ্ম আৰু হিন্দু ধৰ্ম দুয়োৰে ক্ষেত্ৰত একেধৰণৰ মতামত পোৱা যায়। গতিকে ক'ব পাৰি যে ধৰ্মীয় ক্ষেত্ৰতো বিভিন্ন ধৰ্মৰ মাজত সমন্বয়, ধৰ্মীয় আদৰ্শৰ ক্ষেত্ৰত যদিও উপাসনাৰ পদ্ধতি বেলেগ বেলেগ, কিন্তু ধৰ্মীয় আদৰ্শৰ ক্ষেত্ৰত সমগ্ৰ মানুহ বা বিভিন্ন ধৰ্মৰ মাজত মিল আছিলে। গতিকে এই ধৰণৰ উদাহৰণবিলাকৰ জৰিয়তে এটা কথা জানিব পাৰি যে ভাৰতীয় সংস্কৃতি সঁচাকৈয়ে সমন্বয়ৰ সংস্কৃতি। জীৱনৰ অন্যান্য দিশত যেনেকৈ সমন্বয় সাধন হৈছিল, বিভিন্ন ৰীতি নীতিৰ সংমিশ্ৰণ হৈছিল, দিয়া লোৱা এৰা ধৰাৰ মাজেৰে এক উমৈহতীয়া সাংস্কৃতিক উপাদানৰ সৃষ্টি হৈছিল, ঠিক একেধৰণে ধৰ্মীয় ক্ষেত্ৰতো আমি সাংস্কৃতিক সমন্বয়ৰ কথা ধৰিব পাৰোঁ বা জানিব পাৰোঁ। আনকি ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এই সকলোতে ভাৰতীয় জীৱনত সমন্বয়ৰ ইংগিত পোৱা যায়। আমাক উদাহৰণ দি কৈছে যে উত্তৰ ভাৰতত সেই ধৰণেৰে হিন্দু ভাস্কৰ্য আৰু ইছলামীয় ভাস্কৰ্যৰ মাজত সমন্বয় সাধন হৈছিল, কিয়নো ইছলামসকলে ৰাজ্য বিস্তাৰ কৰিবলৈ আহি, ভাৰতত সাম্ৰাজ্য বিস্তাৰৰ বাবে আহি
উত্তৰ ভাৰততে প্ৰথম ৰাজ্য বিস্তাৰ কৰিছিল গতিকে উত্তৰ ভাৰতত ইছলামসকলৰ পোনপটীয়া প্ৰভাৱ পৰিছিল কিন্তু দক্ষিণাত্য ভাস্কৰ্যত সেই উপাদানৰ প্ৰভাৱ পৰা নাছিল সেইবাবে দক্ষিণাত্য ভাস্কৰ্যত দক্ষিণ ভাৰতৰ ভাস্কৰ্যত বহিৰাগতৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল বাবে দক্ষিণাত্যৰ বা দক্ষিণ ভাৰতৰ ভাস্কৰ্যত একোটা নিজৰ শৈলী আছে আৰু সেই উত্তৰ ভাৰতৰ ভাস্কৰ্যত প্ৰভাৱ পৰিছিল গতিকে উত্তৰ ভাৰতৰ ভাস্কৰ্য হৈছে সমন্বয়ৰ ভাস্কৰ্য সেইবাবে ভাস্কৰ্যৰ ক্ষেত্ৰত উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত এই দুয়ো ভাস্কৰ্যই এক সুকীয়া শৈলীক সৃষ্টি কৰিছে আৰু সঁচাকৈয়ে ভাস্কৰ্য শৈলীক এক নতুন মাত্ৰা দান কৰিছে আমাৰ পাঠত দক্ষিণাত্য ভাস্কৰ্যৰ কথা উল্লেখ কৰি কৈছে যে দক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ মানে প্ৰভাৱ দক্ষিণাত্যৰ যিবোৰ ভাস্কৰ্য আছে তাত সেই ভাস্কৰ্য নিৰ্মাণ কৰোঁতে কোণ আকৃতি আৰু সৰল ৰেখাক বেছিকৈ গুৰুত্ব দিয়া হয় দক্ষিণাত্যৰ ভাস্কৰ্যসমূহ বিৰাট বিশাল বিশাল আকাৰেৰে তৈয়াৰ কৰে সৰুকে ভাস্কৰ্য তৈয়াৰ কৰা নহয় আৰু সেই ভাস্কৰ্যসমূহৰ দক্ষিণ ভাৰতত যি ভাস্কৰ্য আছে তাৰ প্ৰতিটো ভাস্কৰ্যৰ প্ৰতিটো শৈলীৰে সুকীয়া ভংগিমা একেটা আৰ্হি মানে ডিজাইন একেটা আৰ্হিকে পুনৰবাৰ ব্যৱহাৰ কৰা নহয় আৰু তাৰ উদাহৰণ দি কৈছে কাঞ্জীভৰামৰ মন্দিৰৰ কথা কৈছে কাঞ্জীভৰামৰ মন্দিৰটোত প্ৰায় 1000টা স্তম্ভ খুঁটা আছে আৰু প্ৰত্যেকটো খুঁটা অৰ্থাৎ স্তম্ভৰ আৰ্হি বা ভংগিমা বেলেগ বেলেগ এইকেইটা হৈছে দক্ষিণ ভাৰতৰ ভাস্কৰ্যৰ বৈশিষ্ট্য আমাক পৰীক্ষাৰ কাৰণে প্ৰয়োজন হ'ব কথাকেইটা মন দি চাবা দক্ষিণ ভাৰতৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰভাৱ বেছি বিশালভাৱেৰে এই ভাস্কৰ্য নিৰ্মাণ কৰা হয় ভাস্কৰ্যসমূহ প্ৰত্যেকটোৱে সুকীয়া একেটা আৰ্হিক পুনৰবাৰ ব্যৱহাৰ কৰা নহয় আৰু তাৰ উদাহৰণ হিচাপে আমি কাঞ্জীভৰামৰ মন্দিৰত থকা স্তম্ভসমূহৰ কথা ক'ব পাৰোঁ সাজসজ্জাৰ জাকজমকতা আৰু প্ৰতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে দক্ষিণ ভাৰতৰ ভাস্কৰ্যত ইমান সাজসজ্জা আৰু ইমান বেছি ডাঙৰকৈ নিৰ্মাণ কৰা হয় যে সেই ভাস্কৰ্যই আমাৰ মানুহৰ অন্তৰ ভৰাই তোলে কিন্তু উত্তৰ ভাৰতৰ ভাস্কৰ্যত আকৌ ইছলামসকলৰ প্ৰভাৱ পৰিছিল বহিৰাগতৰ প্ৰভাৱ পৰিছিল গতিকে উত্তৰ ভাৰতৰ ভাস্কৰ্য সেইকাৰণে দক্ষিণ ভাৰতৰ ভাস্কৰ্যৰ লগত নিমিলে দক্ষিণ ভাৰতৰ ভাস্কৰ্যত যিদৰে কোণ আৰু সৰল ৰেখাক ব্যৱহাৰ কৰা হয় ঠিক তেনেধৰণে উত্তৰ ভাৰতৰ ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰভাৱ বেছি দেখা যায় উত্তৰ ভাৰতৰ ভাস্কৰ্যত যি নিৰ্মাণ শৈলী তাত ৰেখাবোৰ বেকাবেকি ৰেখা বা গোল ধৰণৰ চিত্ৰবিলাকৰ গোলাকৃতিৰ চিত্ৰ বেছি দেখা যায় ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ উত্তৰ ভাৰতৰ ভাস্কৰ্যত দেখা যায় আৰু সেইবাবে উত্তৰ ভাৰতৰ ভাস্কৰ্য হিন্দু আৰু ইছলামীয় ভাস্কৰ্য এই দুয়ো ভাস্কৰ্যৰ সংমিশ্ৰণত সৃষ্টি হোৱাৰ বাবে এই ভাস্কৰ্য কোৱা হয় সংহতিৰ ভাস্কৰ্য উত্তৰ ভাৰতৰ ভাস্কৰ্যসমূহৰ সৌন্দৰ্য সৃষ্টি হৈছে সমন্বয় আৰু সূক্ষ্ম গঠনশৈলীৰ জৰিয়তে কিয়নো সেই ভাস্কৰ্যসমূহত বক্ৰৰেখা আৰু বৃত্তৰ প্ৰভাৱ বেছি গতিকে সৰু ৰেখাৰে প্ৰত্যেকটো কথা খুঁটি নাটি মাৰি ভাস্কৰ্য নিৰ্মাণ কৰা হৈছে উত্তৰ ভাৰতৰ ভাস্কৰ্যত কিন্তু দক্ষিণাত্যৰ দৰে বিশাল আকাৰ দেখা নাযায় বৰঞ্চ ক্ষুদ্ৰ চিত্ৰসমূহেও তাত প্ৰকাশ লাভ কৰিছে আৰু ইছলামীয় ভাস্কৰ্য আৰু হিন্দু ভাস্কৰ্যৰ সংমিশ্ৰণৰ ফলত এক অতিশয় সৌন্দৰ্যৰ সৃষ্টি হৈছে তাৰ পাছৰ দফালে আহিছোঁ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ তাৰ আগতে এটা কথা কৈছোঁ দক্ষিণ ভাৰতৰ ভাস্কৰ্যৰ যেনেদৰে আমাক বৈশিষ্ট্যৰ প্ৰয়োজন হ'ব ঠিক সেইদৰে উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ বিষয়েও কিন্তু আমি জানিব লাগিব সেইকেইটা কথা মনত ৰাখিবা ইছলামীয় ভাস্কৰ্যৰ বৈশিষ্ট্য কি ইছলামীয় ভাস্কৰ্যৰ বৈশিষ্ট্য হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা সৰলভাৱে গঠন হৈছে আৰু প্ৰত্যেকটো কথা অতি সূক্ষ্মভাৱে খুঁটি নাটি মাৰি নিৰ্মাণ কৰা হয় জ্যামিতিৰ ছবিবোৰ যিদৰে ৰেখাই কটাকটি কৰিলেও অতি সৰলভাৱে ছবিবোৰ চিহ্নিত কৰিব পাৰি উপস্থাপন কৰিব পাৰি ঠিক সেইদৰে ইছলামীয় ভাস্কৰ্যটো ইডাল ৰেখাৰ লগত সিডাল ৰেখাৰ সমন্বয় হয় কিন্তু তথাপি ছবিসমূহ অতি সৰলভাৱে উপস্থাপিত হয়
উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু আমি তাক অকল ইছলামীয় ভাস্কৰ্য বুলিও ক'ব নোৱাৰোঁ যদিও বাবৰৰ আমোলত বিভিন্ন বা মোগল সাম্ৰাজ্যৰ অধীনত ভাস্কৰ্যসমূহ সৃষ্টি হৈছিল তথাপি কিন্তু তাত কেৱল সেই উত্তৰ ভাৰতৰ ভাস্কৰ্যসমূহত কেৱল মাত্ৰ ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱেই কিন্তু দেখা পোৱা নাযায় বৰঞ্চ হিন্দু ভাস্কৰ্য আৰু ইছলামীয় ভাস্কৰ্য এই দুয়ো ভাস্কৰ্যৰ সমন্বয়ৰ ফলতহে উত্তৰ ভাৰতীয় ভাস্কৰ্যয়ে সৌন্দৰ্য লাভ কৰিছিল আৰু প্ৰকাশিত হৈছিল গতিকে উত্তৰ ভাৰতৰ ভাস্কৰ্য কেৱল ইছলামীয় ভাস্কৰ্য অথবা কেৱল হিন্দু ভাস্কৰ্য এই বুলি অভিহিত কৰিব নোৱাৰি হিন্দু ভাস্কৰ্যৰ যি প্ৰভাৱ ইছলামীয় ভাস্কৰ্যত পৰিছিল তাৰ মাজেদি ইছলামীয় ভাস্কৰ্যবিলাকৰ পদ্ধতি উপস্থাপন শৈলী কিছু পৰিমাণে জটিলতাটো হ্ৰাস কৰিছিল অৰ্থাৎ সৰলভাৱে ইছলামীয় পদ্ধতিৰ অকমান ৰেখাৰ লগত ৰেখাৰ সমন্বয় সাধন হওঁতে কটাকটি হওঁতে অকণমান যি জটিল পৰিৱেশ আছিল জটিল পৰিস্থিতি বা জটিল উপস্থাপন আছিল সেই জটিলতা হিন্দু ভাস্কৰ্যৰ প্ৰভাৱৰ ফলস্বৰূপে ইছলামীয় ভাস্কৰ্যত সেই জটিলতা কিছু পৰিমাণে কমি গৈছে হ্ৰাস কৰিছে আৰু হিন্দু ভাস্কৰ্যত আকৌ ইছলামীয় ভাস্কৰ্যসকলৰ আদৰ্শ গ্ৰহণ কৰাৰ কাৰণে হিন্দু ভাস্কৰ্যৰ কাৰুকাৰ্য অৰ্থাৎ যিবোৰ হুকীয়া হুকীয়া ভংগীমা আছে ডিজাইন আছিল সেইখিনি অলপ বেছিকৈ হিন্দু ভাস্কৰ্যই গ্ৰহণ কৰিছে বক্ৰৰেখা আৰু বৃত্তৰ প্ৰভাৱৰ কাৰণে হিন্দু ভাস্কৰ্যই ইছলামীয় ভাস্কৰ্যৰ পৰা কিছু পৰিমাণে কাৰুকাৰ্য গ্ৰহণ কৰিছিল আৰু হিন্দু ভাস্কৰ্যৰ পৰা ইছলামীয় ভাস্কৰ্যই সৰল পদ্ধতি গ্ৰহণ কৰিছিল গতিকে সৰলতা আৰু জটিলতা এই দুয়ো দিশৰ সমন্বয়ত এটা নতুন ধাৰাৰ সৃষ্টি হৈছিল আৰু সেই নতুন ধাৰাই উত্তৰ ভাৰতৰ ভাস্কৰ্যক এক চালে চকুৰোৱা সৌন্দৰ্য দান কৰিছিল আমি তাৰ উদাহৰণস্বৰূপে তাজমহলৰ কথা ক'ব পাৰোঁ তাজমহল কেৱল ইছলামীয় ভাস্কৰ্যটো নহয় অকল হিন্দু ভাস্কৰ্যটো নহয় অকল ইছলামীয় ভাস্কৰ্যও নহয় ইছলামীয় ভাস্কৰ্যৰ ওপৰত হিন্দু ভাস্কৰ্য শৈলীৰ প্ৰভাৱ পৰি তাজমহলৰ দৰে সৌন্দৰ্যৰ সৃষ্টি হৈছিল আমাক প্ৰবন্ধকাৰে কৈছে যে য'ত হিন্দু আৰু ইছলামীয় ভাস্কৰ্যৰ সমন্বয় সাধন হৈছে তাত সুন্দৰ সুন্দৰ সৌন্দৰ্য বা সৌধবিলাকৰ নিৰ্মাণ হৈছে কিন্তু য'ত এই সমন্বয় হোৱা নাই কেৱল মাত্ৰ ইছলামীয় ভাস্কৰ্য প্ৰকাশ লাভ কৰিবলৈ বিচাৰিছে তাত কিন্তু সেই সৌন্দৰ্য অসাৰ্থক হৈ ৰৈছে বা সৌন্দৰ্য সম্পূৰ্ণৰূপে প্ৰকাশিত হ'ব পৰা নাই আৰু তাৰ উদাহৰণ দি ফতেহপুৰ চিক্ৰী এইবোৰ তোমালোকে নাম শুনিছা বা আগতে পাইছা ইছমত দৌলাৰ অসম্পূৰ্ণ ভাস্কৰ্যৰ কথা উল্লেখ কৰিছে ভাস্কৰ্য শৈলীত হিন্দু আৰু ইছলামৰ এনেদৰে সমন্বয় হৈছিল যে হিন্দু ভাস্কৰ্যৰ বহুখিনি কলা নিৰ্দৰ্শন মানে ভাস্কৰ্যৰ উপস্থাপনৰ কৌশলবিলাক ইছলামীয় অনুষ্ঠানবিলাকত ব্যৱহাৰ হৈছিল হিন্দু ভাস্কৰ্যই কলহ আৰু পদুম ফুল ব্যৱহাৰ কৰে আৰু সেইখিনি কলহৰ চিত্ৰ আৰু পদুম ফুলৰ চিত্ৰ আনকি মুছলমান বাচ্চাসকলৰ সমাধিস্থানতো ব্যৱহাৰ হোৱাৰ প্ৰমাণ আছে গতিকে ইছলামীয় ভাস্কৰ্য ভাৰতীয় ভাস্কৰ্যৰ দ্বাৰা প্ৰভাৱিত হৈছিল যাৰ বাবে ইছলামীয়সকলে মানে মুছলমানসকলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে হিন্দু ধৰ্মৰ ভাস্কৰ্যৰ কিছু আদৰ্শ বা আৰ্হি নিজৰ স্বভাৱে ব্যৱহাৰ কৰিছিল আৰু সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায় উদাৰ আছিল ইটোও গুৰা নাছিল সিটোও গুৰা নাছিল গতিকে এই উদাৰতাৰ ফলতেই এই সমন্বয় অতি সহজে সাধিত হৈছিল যাৰ বাবে সুকুমাৰ কলাৰ ক্ষেত্ৰত কিছুমান নতুন নীতি বা নিদৰ্শনৰ আৰ্হিৰ জন্ম হৈছিল একোটা জাতিৰ জীয়াই থকাৰ মাপকাঠি হৈছে সুকুমাৰ কলা সাহিত্য সংগীত শিল্পৰ অবিহনে একোটা জাতিয়ে কেতিয়াও বিশ্ব দৰবাৰত নিজৰ চানেকি বহন কৰিব নোৱাৰে গতিকে সুকুমাৰ কলাৰ বিভিন্ন উপাদান আছে আৰু সকলো সুকুমাৰ কলাৰসমূহৰ ভিতৰত ক'ব পাৰি যে চিত্ৰশিল্পই স্থায়ী বুলি কৈছে গতিকে সুকুমাৰ কলাৰ ক্ষেত্ৰত কিটছে গ্ৰেচিয়ান আৰ্ণ নামৰ কবিতাত চিত্ৰশিল্পৰ গুণগান কৰিছে গুণগান কৰি কৈছে যে শিল্পকলা হৈছে আটাইতকৈ স্থায়ী সুকুমাৰ কলাৰ ভিতৰত সংগীত স্থাপত্য ভাস্কৰ্য চিত্ৰ গীত এইসমূহৰ ভিতৰত
চিত্ৰশিল্প হৈছে আটাইতকৈ স্থায়ী, কিয়নো সময়ৰ লগে লগে ভাষাই ৰূপ সলায়, গতিকে সাহিত্য সলনি হোৱাটো স্বাভাৱিক কথা। ভাষা যিহেতু মানুহৰ সামাজিক জীৱনৰ আদান প্ৰদানৰ বাহক, সমাজ পৰিৱৰ্তনৰ লগে লগে ভাষা সলনি হয় আৰু একোটা গীত বা সংগীতে অতি কম সময়ৰ কাৰণে মানুহৰ হৃদয়ত জীপাল হৈ থাকে। সংগীতৰ শৈলী যদি সলনি হয়, পুনৰ নতুন সংগীত অহাৰ লগে লগে আগৰ সংগীত, যদিও পুৰণি সংগীত সদায়ে সুমধুৰ, তথাপি সংগীতৰ প্ৰচাৰে সময়ৰ লগে লগে খন্তেকীয়া অনুভূতিৰ সৃষ্টি কৰে বুলি অভিহিত কৰিছে। কৈছে সংগীতে আকাৰশূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে। গতিকে ভাষা সময়ৰ লগে লগে সলনি হয়, সংগীতে ক্ষণস্থায়ীভাৱে অলপ সময়ৰ কাৰণে মানুহৰ হৃদয়ত অনুভূতিৰ জন্ম দিব পাৰে। সংগীতটো নুশুনাৰ সময়ত হয়তো তেওঁলোকে মানুহে পাহৰি যাব পাৰে, কিন্তু চিত্ৰশিল্প এনেকুৱা এটা উপাদান, চিত্ৰশিল্পই যিকোনো যুগৰ, যিকোনো সময়ৰ, যিকোনো ঠাইৰ চিত্ৰশিল্পই অনন্ত কালৰ বাবে মানুহৰ হৃদয়ত অনুভূতিৰ সৃষ্টি কৰিব পাৰে। গতিকে সুকুমাৰ কলাসমূহৰ ভিতৰত সংগীত, চিত্ৰ, স্থাপত্য, ভাস্কৰ্য এই আটাইখিনিক ধৰি আৰু বহুতক ধৰি যি সুকুমাৰ কলা আছে, সেই সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বুলি কৈছে। কিটছে সেইকাৰণে গ্ৰেচিয়ান আৰ্ণ নামৰ কবিতাত চিত্ৰশিল্পৰ গুণগান কৰিছে। কিটছৰ সম্পূৰ্ণ নাম হৈছে জন কিটছ। তেওঁ প্ৰসিদ্ধ ৰোমান্টিক কবি আছিলে। আনকি ২৬ বছৰ বয়সৰ পৰাই তেখেতে যথেষ্ট খ্যাতিসম্পন্ন কবিতা ৰচনা কৰিছিল। টেনিছনে তেওঁক বহুকেইজন কবিতকৈও শ্ৰেষ্ঠ বুলি অভিহিত কৰিছিল। চিত্ৰকলা হৈছে বিশ্বজনীন। যদিও বিশ্বজনীন মানে সমগ্ৰ বিশ্বত প্ৰভাৱ বিস্তাৰ কৰিব পৰা, সমগ্ৰ বিশ্বৰ মন জয় কৰিব পৰা। কিন্তু এইটো ঠিক, যদিও চিত্ৰশিল্প বিশ্বজনীন, অৰ্থাৎ কোনো এটা জাতি বা কোনো এখন ঠাইৰ চিত্ৰশিল্পই সমগ্ৰ বিশ্বৰ মানুহৰ মাজত আদৰ লাভ কৰিব পাৰে, হৃদয়ত অনুভূতিৰ সৃষ্টি কৰিব পাৰে। কিন্তু তথাপি এইটো কথা ঠিক, এইটো সঁচা কথা যে চিত্ৰশিল্পৰ জৰিয়তে কোনো এটা জাতিৰ প্ৰাণথলীৰ, তেওঁলোকৰ আৱেগ, অনুভূতি, জীৱন ধাৰণৰ প্ৰণালীৰ বহুখিনি পৰিচয় পোৱা যায়। চীনা চিত্ৰকলাই চীন দেশৰ পৰিচয় দিয়ে, মেক্সিকোৰ চিত্ৰকলাই সেই দেশৰ পৰিচয় দিয়ে। গতিকে তেনেধৰণে পাৰ্চিয়ান চিত্ৰকলাই নিজৰ পৰিচয় দাঙি ধৰে। সেইধৰণে প্ৰত্যেক জাতিৰ বা প্ৰতিখন দেশৰ চিত্ৰশিল্পই নিজৰ নিজৰ দেশখন তথা জাতিটোৰ পৰিচয় দাঙি ধৰে। আৰু একেধৰণে অজন্তাৰ চিত্ৰশিল্প, মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত অজন্তাৰ গুহাসমূহত বিভিন্ন চিত্ৰ খোদিত আছে। আৰু সেই অজন্তাৰ গুহাবোৰত অংকন কৰা ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। যি সময়ত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হৈছিল, সেই বৌদ্ধ যুগৰ কথা অজন্তাৰ চিত্ৰশিল্পসমূহত, অৰ্থাৎ সেই সময়ত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী কেনেকুৱা আছিল, মানুহে কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল, এই আটাইখিনি কথা অজন্তাৰ চিত্ৰসমূহে আজিও ৰেখাপাত কৰে। অজন্তাৰ চিত্ৰশিল্প, আমি এই প্ৰশ্নটোত অলপ চাব লাগিব। অজন্তাৰ চিত্ৰশিল্পৰ বিষয়ে আমাক লিখিবলৈ দিয়ে, কথাখিনি অকণমান মন দি চাবা। ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যনো দিয়ে, চমু প্ৰশ্নও দিয়ে, দীঘল প্ৰশ্নও দিয়ে। অজন্তাৰ ছবিবোৰত বিভিন্ন ভাৱ জড়িত হৈ আছে আৰু তাত প্ৰকাশিত সমগ্ৰ ছবিবোৰত প্ৰধানকৈ দুটা ভাৱবস্তু প্ৰকাশ পাইছে। তাৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। অজন্তাৰ গুহাসমূহত যিবোৰ ছবি খোদিত আছে, যি চিত্ৰ অংকন কৰা আছে, তাত যি চিত্ৰশিল্প আছে, সেই চিত্ৰশিল্পসমূহত দুটা ভাৱৰ প্ৰকাশ ঘটিছে। এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱনৰ ছবিবোৰ একেলগে অংকন কৰা হৈছে। প্ৰথম ছবিবোৰ হৈছে জীৱনৰ আনন্দৰ উচ্ছ্বাসময় চিত্ৰ। তাত মানুহৰ খ্যাতি, শক্তি, প্ৰেম তথা যৌৱনৰ কথা আছে। গতিকে এইখিনি হৈছে দ্বিতীয় পৰ্যায়ৰ ছবি। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰত কি আছে? জীৱনৰ সমগ্ৰ আনন্দৰ কথা প্ৰকাশ পাইছে। তাতে শক্তি আছে, খ্যাতি, মুঠতে জীৱন ধাৰণৰ যিমানবোৰ আনন্দৰ উৎস আছে, সেই সকলোখিনি দ্বিতীয় পৰ্যায়ৰ ছবিবোৰত অংকন কৰা হৈছে। আৰু যিবোৰ প্ৰথম শাৰীত ছবি আছে, প্ৰথম যিবোৰ ছবি আছে, সেই ছবিবোৰত প্ৰকাশ হৈছে দয়া, ধ্যান আৰু মৌনতা।
ভাৱবস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি বেলেগ বেলেগ। দুখন বেলেগ বেলেগ জগতৰ কথা, এফালে ধ্যান কৰাৰ কথা, ইফালে জীৱনটো উপভোগ কৰাৰ কথা, এই দুয়োটা ধাৰণাৰ কথা ছবিবোৰত প্ৰকাশিত হৈছে। কিন্তু তথাপি যদিও দুয়োবিধ ছবি বেলেগ বেলেগ, তথাপি কিন্তু একেধৰণেৰে একে ঠাইতে ছবিবোৰ এনেভাৱে অংকন কৰা হৈছে যে মানুহৰ জীৱনত যে সুখ দুখ, হাঁহি কান্দোন, ধৈৰ্য উৎসাহ সকলো থাকে, সেই কথাখিনি যেন এই ছবিবিলাকে আমাক সোঁৱৰাই দিছে। দুয়োবিধ ছবিতে যদিও দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে, তথাপি জীৱনৰ অসামঞ্জস্য, জীৱনৰ অমিল মুহূৰ্তবোৰ, জীৱনলৈ অহা ঘাত প্ৰতিঘাত, হাঁহি কান্দোনক একেলগে গ্ৰহণ কৰিবৰ পৰা যিখিনি শক্তি বা যি সাহস, সেই সাহসৰ ইংগিতেই যেন ছবিবোৰে গ্ৰহণ কৰিছে। ছবিবোৰৰ মাজেদি প্ৰাক মুছলিম যুগৰ কথা জানিব পাৰি, অৰ্থাৎ ইছলামৰ ৰাজত্বৰ আগতে, মোগল সাম্ৰাজ্যৰ উত্থানৰ আগতে মানুহৰ জীৱনৰ যি ধাৰা আছিল, সেই ধাৰাৰ প্ৰকাশ ঘটিছে এই ছবিবোৰত। পুৰুষ মহিলা শিশু সমগ্ৰ মানৱ সমাজৰ, সমগ্ৰ জগতখনৰ মানুহৰ জীৱনৰ বিভিন্ন ভংগীমা এই ছবিবোৰত অংকন কৰা হৈছে। শিল্পীক এনেধৰণে মতলীয়া হৈ শিল্পীয়ে ছবি অংকন কৰিছিল যে জীৱনটোত থকা সকলো প্ৰাচুৰ্য, সকলোখিনি প্ৰাপ্তি যেন তেওঁলোকে ছবিবিলাকত দাঙি ধৰিছে। যদিও ভাৱবস্তুৰ মাজত অসামঞ্জস্য আছে, এফালে দয়া আছে, ধ্যান আছে, জীৱনটোক মৌনভাৱে গ্ৰহণ কৰিছে, উৎসাহ উদ্দীপনা সেই প্ৰথম শাৰীৰ ছবিত নাই, কিন্তু দ্বিতীয় ছবিবিলাকত উৎসাহ আছে, উদ্দীপনা আছে, অফুৰন্ত শক্তিৰ প্ৰকাশ ঘটিছে। তথাপি সেই দুয়োবিধ ভাৱবস্তুৰ পিনৰ পৰা দুয়োবিধ বেলেগ বেলেগ ছবিৰ মাজতো বাস্তৱ জীৱনটো যে অখণ্ড, সেই কথাটো এই ছবিবিলাকৰ মাজত প্ৰকাশ হৈছে। আৰু সেইবাবে পৃথক দুখন জগতক একেলগে একেধৰণৰ ছবিৰ মাজত ধৰি ৰাখিব পৰাটোৱেই হৈছে অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰাই ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিলে। বাবৰৰ সাম্ৰাজ্য বিস্তাৰৰ লগে লগে যি চিত্ৰশিল্পৰ ধাৰা ভাৰতত প্ৰৱেশ কৰিছিল, সেই ধাৰা কিন্তু পূৰ্বৰ ধাৰাতকৈ, ভাৰতত প্ৰচলিত পূৰ্বৰ ধাৰাতকৈ সম্পূৰ্ণ বেলেগ আছিল। বাবৰৰ আমোলত প্ৰচলিত হোৱা চিত্ৰসমূহ আছিল প্ৰচুৰ ব্যক্তিবাদী। কেৱল ব্যক্তিৰ জীৱন, ব্যক্তিৰ শক্তি, ব্যক্তিৰ খ্যাতি, কেৱল এইবিলাকেই আছিল ছবিসমূহৰ মূল কথা। আৰু এই যে ব্যক্তিবাদী আৰ্টৰ সৃষ্টি হৈছিল, তাত বাকী সাধাৰণ মানুহৰ, মানে জনজীৱনৰ বা সমগ্ৰ মানৱ সমাজৰ জীৱনৰ ছবিৰ কোনো সংবাদ নাছিল। যিদৰে অজন্তাৰ চিত্ৰশিল্পই আমাক সমূহীয়া জীৱনৰ, সাধাৰণ মানুহবিলাকৰো জীৱনৰ উৎসাহ উদ্দীপনাৰ কথা কৈছিল, তেনেধৰণৰ কিন্তু বাবৰৰ আমোলত সৃষ্টি হোৱা ছবিসমূহৰ মাজত, চিত্ৰশিল্পৰ মাজত বাকী মানুহবোৰৰ জনজীৱনৰ কোনো সংবাদ লাভ কৰা হোৱা নাছিলে। কেৱল ব্যক্তিৰ জীৱনৰ উৎসাহ উদ্দীপনা, এইবোৰহে আছিলে বাবৰৰ আমোলত সৃষ্টি হোৱা ছবিৰ মূল বৈশিষ্ট্য। তাইমুৰ খাঁ, চেংগিজ খাঁৰ ৰাজত্ব কৰা ৰাজদৰবাৰত এই ছবিবিলাকৰ সৃষ্টি হৈছিল। গতিকে স্বাভাৱিকতে এই ছবি আছিল ব্যক্তিবাদী আৰু কঠোৰ আছিল। কোনো ভাৱপ্ৰৱণতাই ছবিবোৰ চুই যাব পৰা নাছিলে। অনুভূতিৰ প্ৰকাশ যেন ছবিবোৰত নাছিল, কেৱল মাত্ৰ উৎসাহ উদ্দীপনাহে আছিলে, অফুৰন্ত শক্তিৰ কথা আছিলে। সমূহীয়া জীৱনৰ হাঁহি কান্দোনৰ কথা কিন্তু ছবিবোৰত পোৱা হোৱা নাছিলে। বিদ্যাপতি, মিথিলাৰ কবি বিদ্যাপতিয়ে যিদৰে লাখ লাখ য়োগ হিয় হিয় ৰাখনো এনেধৰণৰ সাহিত্য চৰ্চা কৰি বা মাজেদি এইবোৰ সাহিত্যৰ মাজেৰে, লিখনিৰ মাজেৰে অনুভূতিৰ প্ৰকাশ কৰিছিল, ভাৱপ্ৰৱণতাৰ প্ৰকাশ কৰিছিল, তাৰ তুলনাত মোগলৰ সাম্ৰাজ্যত সৃষ্টি হোৱা ছবিবোৰৰ অনুভূতিৰ পৰিমাণ যেন তিনি তাকৰ আছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনিলৈকে চাবা, ভাল ধৰণে কিন্তু পঢ়ি চাবা। বাবৰৰ আমোলত সৃষ্টি হোৱা চিত্ৰশিল্পৰ ধাৰা, অজন্তাৰ গুহাৰ চিত্ৰশিল্পৰ বৈশিষ্ট্য, এই সকলোখিনি খুবেই প্ৰয়োজনীয় কথা। তোমালোকে পাঠটো ভালকৈ পঢ়িবা, বুজি পাবা বুলি আশা কৰিছোঁ।